মধ্য সৰুক্ষেত্ৰী সমবায় সমিতিৰ সুলভ মূল্যৰ দোকান দিয়াৰ নামত বৃহৎ অনিয়ম। সৰ্থেবাৰী পল্লাৰ গাঁও নিবাসী বনজিৎ ডেকাই গাঁৱৰ ভোট অনুযায়ী অনুমতি লাভ কৰিছিল মধ্য সৰুক্ষেত্ৰী সমবায় সমিতিৰ সভাপতি গৌৰীকান্ত বৰ্মনৰ পৰা। সৰ্থেবাৰী বনিয়াকুছিস্থিত মধ্য সৰুক্ষেত্ৰী সমবায় সমিতিৰ অন্তৰ্গত পল্লা গাঁৱৰ সুলভ মূল্যৰ দোকানী হৰেণ বৰ্মনে শাৰীৰিক অসুস্থতাৰ বাবে দোকান চলাব নোৱাৰো বুলি মধ্য সৰুক্ষেত্ৰী সমবায় সমিতিৰ সচিব গৌৰীকান্ত বৰ্মনক অৱগত কৰাত পৰৱৰ্তী সময়ত বৰপেটা জিলাৰ যোগান বিভাগৰ নিৰ্দেশত মধ্য সৰুক্ষেত্ৰী সমবায় সমিতিয়ে দোকানখনৰ বাবে জাননী জাৰি কৰিছিল। তাৰ পাছত জাননী অনুসৰি বনজিৎ বৰ্মন আৰু ধৰিত্ৰী ডেকাই আবেদন কৰিছিল। নিৰ্দেশ দিয়াৰ পাছত বৰপেটা জিলাৰ যোগান বিভাগৰ বিষয়া কৰ্মচাৰী আৰু সচিব গৌৰীকান্ত বৰ্মনৰ উপস্থিতিত বনজিৎ ডেকাই ৬৫টা গাঁৱৰ ভোট পাই জয়ী হোৱাৰ বিপৰীতে ধৰিত্ৰী ডেকাই ১৫টা ভোট লাভ কৰি পৰাজয় বৰণ কৰে। তাৰ পাছত জাননী অনুসৰি বনজিৎ বৰ্মন আৰু ধৰিত্ৰী ডেকাই আবেদন কৰিছিল। তাৰ পাছতে সমবায় সমিতিৰ নীতি নিয়ম অনুসৰি বনজিৎ বৰ্মনে সুলভ মূল্যৰ দোকানখন লাভ কৰা বুলি ইতিমধ্যে মধ্য সৰুক্ষেত্ৰী সমবায় সমিতিৰ সচিব গৌৰীকান্ত বৰ্মনে লিখিত হিচাপে বনজিৎ বৰ্মনক অৱগত কৰে আৰু বৰপেটা জিলাৰ যোগান বিভাগলৈ পত্ৰ প্ৰেৰণ কৰে। লগতে বনজিৎ ডেকাক অনুজ্ঞাপত্ৰ ল'বলৈ বৰপেটালৈ যাবলৈ গৌৰীকান্ত বৰ্মনে নিৰ্দেশ দিয়ে। তাৰ পাছত পুনৰবাৰ বৰপেটা জিলাৰ যোগান বিভাগৰ পৰা 13-1-2024 চনত সেই একেখন পল্লা গাঁৱৰ সুলভ মূল্যৰ দোকানখনৰ বাবে অহা 19 জানুৱাৰীত অন্তিম সময়সীমা ধাৰ্য কৰি পুনৰবাৰ জাননী প্ৰকাশ কৰে। এই জাননী পোৱাৰ লগে লগে পল্লা গাঁৱৰ বাসিন্দাই জাঙুৰ খাই উঠে আৰু আজি মধ্য সৰুক্ষেত্ৰী সমবায় সমিতিৰ সচিব গৌৰীকান্ত বৰ্মনক জবাবদিহি কৰে। কাৰণ এখন দোকানৰ নামত কেনেকৈ দুইবাৰ জাননী প্ৰদান কৰিব পাৰে, ইয়াৰ উচিত বিচাৰ সদাশয় ৰাইজে বিচাৰিছে। আনফালে বৰপেটা জিলাৰ যোগান বিভাগৰ এই কৰ্মটোক মধ্য সৰুক্ষেত্ৰী সমবায় সমিতিৰ সচিব গৌৰীকান্ত বৰ্মনে ভেকু ভাওনা আখ্যা দিয়ে। কি কাৰণত গৌৰীকান্ত বৰ্মনে এই সমগ্ৰ ঘটনাটো ভেকু ভাওনাৰ আখ্যা দিছে, এয়া এতিয়াও ৰহস্যৰ মাজত। শাৰীৰিক সম্ভৱী আমাৰ তাৰমানে কথা হ'ল কি জানে নাই, যে আমাৰ সমবায় সমিতিৰ কিছুমান সুলভ মূল্যৰ দোকানী থাকে। আচ্ছা, এই দোকানীবিলাকক মানে আমাৰ যি হৰেণ বৰ্মন, পল্লাগড়ৰ এজন হৰেণ বৰ্মন, তেওঁ এতিয়াও জীৱিত আছে। তেওঁ মানসিকভাৱে অসুস্থ হোৱাৰ কাৰণে তেওঁ দোকানখন এৰি দিলে। এৰি দিয়াৰ ফলত সেই ঠাইখিনি পূৰণ কৰাৰ কাৰণে আমি এখন দোকান নিযুক্তি দিয়াৰ কাৰণে আমি এটা বিজ্ঞাপন দিছিলোঁ। এনেধৰণৰ এটা বিজ্ঞাপন দিছিলোঁ। এই বিজ্ঞাপন মৰ্মে আমাৰ দুজন কেণ্ডিডেটে আমাৰ ইয়াতে আবেদন কৰিলে। এজন ধৰিত্ৰী বৰ্মন আৰু ডেকা বৰ্মন ৰাখে, আৰু এজন আমাৰ হেৰি বনজিৎ বৰ্মন। এই দুজনে আমাৰ ইয়াতে গোটেইখিনি আমি যিখিনি ডাটা বিচাৰিছোঁ সেইখিনি ডাটা সৈতে ইয়াত মানে শাৰীৰিক অক্ষম মানুহক আমি দিয়া নাই। আমাৰ ইয়াতে নিয়মে আছে, নিয়ম মতে আমাৰ ইয়াতে কোৱা হৈছে যে আমি কি খুজিছোঁ যে আবেদনকাৰীয়ে আবেদনলৈ গাঁঠি দিব লাগিব কাৰ্ডৰ গৰাকীৰ নাম, জনসংখ্যা এইবিলাক আবেদনকাৰী নিজৰ শিক্ষাগত অৰ্হতাও আমি দিছোঁ। আমাৰ সমবায়ৰ ফালৰ পৰা আমি যিটো বিচাৰোঁ, আজিকালি এজন সুলভ মূল্যৰ দোকানী হ'ব লাগিলে তেওঁ অন্ততঃ ইপ'জ মেচিন ব্যৱহাৰ কৰিব জানিব লাগে আৰু তেওঁ শাৰীৰিকভাৱে সুস্থ হ'ব লাগে। শাৰীৰিক সুস্থভাৱে নহ'লে তেওঁ কেনেকৈ চাউল কঢ়িয়াই নিব, কেনেকৈ তেওঁ ইয়াতে আহিব। গতিকে আমাৰ সমবায় আমি জানো যে এনেকুৱা মানুহে যোগ্য। গতিকে আমি সেইকাৰণে এইটো এডভাৰটাইজ আমি দিছিলোঁ। আচ্ছা, এই এডভাৰটাইজটো দিয়াৰ পিছত তেওঁলোকে আবেদন কৰিলে। আবেদন কৰাৰ পিছত তেওঁলোকে সমান সংখ্যক চহী, তেওঁৰ দোকানখনৰ ৯৪খন কাৰ্ড আছিল, সেই ৯৪খন কাৰ্ডৰ সমান সংখ্যক চহী তেওঁও আনি দিলে, এও আনি দিলে। তেওঁ মানে পাব্লিকবিলাকে তেওঁকো চহী দিলে, এওঁকো চহী দিলে। তেতিয়াতো আমি দোকান কাক চিলেকশ্যন কৰিম? তেতিয়া আমি কি কৰিলোঁ যে এতিয়া এটা হিয়াৰিং পাতিলোঁ গ্ৰাহকখিনি। যে তেওঁলোকক ক'লোঁ যে তোমালোকে ইমান তাৰিখে, আমাৰ তাৰিখ এটা আছে কিবা, যে ইমান তাৰিখে তোমালোকে গ্ৰাহকখিনি লৈ আহা, তোমালোকে আমাৰ সন্মুখত চহী দিব লাগিব। তেতিয়া আমি ফাইনেল হ'লোঁ। আৰু চহী দিয়াত এতিয়া আমাৰ বনজিৎ বৰ্মনে তেওঁ ৫৪জনৰ পালে নেকি চহী, ৫৪জন পালে, আৰু ধৰিত্ৰী বৰ্মনে পালে ১৬জন। গতিকে আমাৰ ফালৰ পৰা বনজিৎ বৰ্মন উইনাৰ হ'ল। উইনাৰ মানে আমি তেওঁক প্ৰস্তাৱ যোগে আমি তেওঁক কাৰ্ডখন দিব লাগিব, লাইচেঞ্চটো দিব লাগিলে আমাৰ যোগান বিভাগে দিব লাগিব, DC দিব লাগিব। গতিকে আমি যোগান বিভাগত আমি তেওঁক বনজিৎ বৰ্মনৰ লগত গৈ অৰ্পণ কৰিলোঁ। মানে ইমান দিন আজি ৩ মাহমান হ'ল কিজানি কৰিব, ৩ মাহমান হৈ গ'ল। আমি ইতিমধ্যে যোগাযোগ কৰি আছোঁ, কিন্তু তাৰপিছত আমাৰ সিদিনাখন হঠাতে এইখন আমাৰ চিঠি আহি গ'ল
আমাৰ এইখন চিঠি আহি গ'ল, এইখন আহি গ'ল আপোনাৰ ডেপুটি ডিৰেক্টৰ এইটো ফুড এণ্ড চিভিল ছাপ্লাই এণ্ড কনজিউমাৰ এফেয়াৰ্ছ, আৰু এইখন আহিল এছিষ্টেণ্ট ৰেজিষ্টাৰ কোঅপাৰেটিভ ছ'চাইটি বৰপেটা। এই দুখনে আমাক কি ক'লে যে আমাক কোঅপাৰেটিভ ছ'চাইটি এছিষ্টেণ্ট ৰেজিষ্টাৰে কি ক'লে যে উইথ ৰেফাৰেঞ্চ টু দি ছাবজেক্ট চিটেড এবভ আই এম টু ইনফৰ্ম ইউ ডেট ইউ আৰ ৰিকুৱেষ্টেড টু reselected the eligible applicant to appointment FP shop agent in the vacant place case due to surrender of license Sri Horendranath Burman maintaining guidelines norms with 7 days from that receipt of this letter with the connecting supervising officer of your society including Srimati Dolita Das, senior inspector, auditor, কোঅপাৰেটিভ ছ'চাইটি। তাৰমানে এই দুজনক আমাৰ অফিচাৰ তেওঁলোকে আমাক নিয়োগ দিলে, নিয়োগ দি আমাৰ এই যিটো প্ৰচেছ এইটো তেওঁলোকৰ মতে এইটো কেঞ্চেল কৰি দিলে, কৰি দি আমাক তেওঁলোকে ৰিচিলেক্টেড কৰিব দিলে। আৰু তেওঁলোকে সিদিনাখন আমাৰ বৰ্ড অফ ডিৰেক্টৰৰ লগত মই কৰিব নোৱাৰোঁ, আমাৰ বৰ্ড অফ ডিৰেক্টৰ আছে, বৰ্ড অফ ডিৰেক্টৰৰ লগত বহি তেওঁলোকৰ সন্মুখত তেওঁলোকৰ সেইটো মানে কেঞ্চেল কৰি আমাৰ পুনৰ নতুনকৈ আৰু এইটো মানে বিজ্ঞাপন দিব দিলে। কথা এইখিনি, আৰু বিজ্ঞাপন আমি সেইমতে তেওঁলোকৰ আমি আজ্ঞা লৈ পালন কৰি আমি ইতিমধ্যে এই বিজ্ঞাপন আমি আঁৰি দি আমি ইতিমধ্যে 20 তাৰিখ লাষ্ট ডেট দিছোঁ, 19 তাৰিখ, আজি 18 তাৰিখ, কালি 19 তাৰিখ। এতিয়ালৈকে কোনো নতুন এপ্লিকেণ্ট আমাৰ ওচৰত আহি পৰা নাই। এইখিনিয়ে আমাৰ আগৰখিনি যি কৰিছিলে আমাৰ ফালৰ পৰা গোটেইখিনি ঠিকে আছে। আপুনি এতিয়া কাক যোগ দিব এইটো হোৱাৰ কাৰণে? এইটো এতিয়া দোষ মানে এটা কথা, মইতো চৰকাৰী কৰ্মচাৰী, আমাৰ বছ আছে, বছৰ কথা আমি শুনিব লগা হৈছে। কথা এইখিনি এইটো নিয়মৰ মাজত এইটো নিয়মৰ মানে তেওঁলোকে এতিয়া নিয়ম উলিয়াই তেওঁলোকে কি নিয়মত কি কৰিলে এই বিষয়ে এইটো তেওঁলোকে ক'ব পাৰিব, কাৰণ তেওঁলোকেতো আমাক এনেধৰণে জাপি দিছে। এটা এডভান্টেজ হোৱাৰ পিছত সেইটোতো সঁচা কথাই, আৰু এইটোতো মই একমাত্ৰ মানে এই ক্ষেত্ৰততো মই একেবাৰে আকৰ্ষে আছিলোঁ, মই কোনো কাৰণতে মানি লোৱা নাছিলোঁ, আৰু মই নিয়মত ছাড়া মই বেলেগত নাযাওঁ, এইটো খাটাং কথা। কাৰণ ইয়াত মোৰ কোনো কথা ক'ব নোৱাৰে, যিজন কেণ্ডিডেট উইনাৰ হৈছে তেওঁ ক'ব পাৰিব তেওঁক মই কি ধৰণে হেৰি কৰিছোঁ, আৰু যিজনে উইনাৰ হোৱা নাই তেওঁ মোক একো ক'ব নোৱাৰিব। যিজনে আজি ফেইল কৰিছে যিজনে আহিব পৰা নাই তেওঁ এনেকৈ আমি যিটো নিয়ম নীতিৰ মাজত আমি গৈছোঁ। এতিয়া কথা হৈছে ওপৰৰ পৰা এই কথাটো অহাৰ কাৰণে আমি আমাৰ জাননী দি দিছোঁ, এই কথাটো আমাৰ এইখন জাননী ইয়াতে দি দিছোঁ যে আবেদনৰ অৰ্হতাসমূহ বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশ অনুযায়ী কৰা হৈছে। এইটোৱে কোৱা বিভাগীয় কৰ্তৃপক্ষ, তাৰমানে আপোনালোকে একো নাজানে, এইটো আপোনালোকে খালি সিলেকশ্যন কৰি বৰমূৰীয়াসকলে কৰিব লাগে। তাৰমানে আমাৰ যোগান বিভাগে কৰিব লাগে, যোগান বিভাগে তাৰমানে দিছে তেওঁলোকক দিয়া আমাৰ চাৰ্জৰ আছে, আপোনালোকৰ কামটো তাৰমানে এইটো মানে কৰি দিলে। আমি ধৰক আমি যিটো কৰিলোঁ বৰ্ডে কৰিলোঁ, তেওঁলোকে সেইটো সন্তুষ্ট নহ'ল, কি কাৰণে সন্তুষ্ট নহ'ল সেইটো তেওঁলোকে নাজানে। মানে হেৰি কৰলাক ভোট ললাক যে ভোট যেতিয়া দিব ক'লে গাঁৱত 100 টকাৰ সমান 1 টকাৰ সমান বুলি ক'লে, তাৰপিছত তেখেতসকলে কৈছে যে আমি এইটোত আমি সিমানটি নহয় আমি গাঁৱত যাম। যেতিয়া গাঁৱত গ'লে তাৰমানে বনজিৎ বৰ্মনৰ এগেইনষ্টত 54টা নে কিমান ভোট পাইছে, আৰু তেখেতসকলৰ মাত্ৰ 16টা ভোট পাইছে। গতিকে এই ক্ষেত্ৰত অলৰেডি এটাই চিলেক্টেড হৈ গৈছে। গতিকে ইয়াৰ পিছত এই তেৰুণটো কি কাৰণ আহিব পালে, কাৰণ চাওক এইখন চৰকাৰে নিট এণ্ড ক্লিন কাম কৰে বুলি আমি বিশ্বাস আছে। গতিকে বনজিৎ বৰ্মনে এই ক্ষেত্ৰত নিট এণ্ড ক্লিন পাব লাগে। কাৰণ কিয় এই ক্ষেত্ৰত তেওঁলোকে যেতিয়া আমি নিজে গৈছে গাঁৱত, তাৰ ভিডিঅ' আমাৰ লগত আছে। গতিকে ইয়াৰ পিছত যেতিয়া বৰপেটাত আৰু নতুনকৈ আৰু বিজ্ঞাপন দিয়া বুলি ক'লে, নিশ্চয় এইটো ইয়াত লেনদেন চলিছে, হেৰি চলিছে। গতিকে আমি সাংবাদিক মাধ্যমক আমি এই কাৰণে কৈছোঁ যে আপোনালোকে ইয়াৰে ভাল তথ্য লওক, কাৰণ ইয়াৰ ওপৰত বৰপেটাত লেনদেন হৈছে, এইটো ক্ষেত্ৰত পইচা পাতিৰ লেনদেন হৈছে। নহ'লে এইবিলাক নহ'লে তেতিয়াহ'লে নতুনকৈ বিজ্ঞপ্তি কি কাৰণ দিলা? কোনে জড়িত বুলি ভাবে আপুনি? ইয়াতে নিশ্চয় ওপৰ মহলত আছে, জড়িত আছে, গোটেই এই সংস্থাটোৱে জড়িত আছে ইয়াতে। কাৰণ নহ'লে এইটো অলৰেডি চিলেকশ্যন হোৱা মানুহ এটাক কেনেকৈ কেঞ্চেল কৰিব? কাৰণ জনসাধাৰণ কথাতে আছে যে জনসাধাৰণ অবিহনে মানুহ চৰকাৰ ভেলুলেছ বুলি কৈছে। সেই ক্ষেত্ৰত এটা সাধাৰণ মানে এখন সমবায় দোকান ক্ষেত্ৰত যদি তেখেতসকলে নচ্ছেদ কৰিব বিচাৰিছে, ইমানখিনি জনসাধাৰণক লৈ পেলাই তেওঁলোকে তাৰমানে আমাক কি বুলি ভাবি আছে? গতিকে এইটোৱে কথা, যদি তেওঁক দোকান নিদিয়ে ইমানখিনি মানুহে কিন্তু সেইখন দোকানত মাল নাখায়। একদম স্বতঃসিদ্ধ কথা, প্ৰশ্নভাৱে কৈছোঁ আমি এই কথাখিনি। দিনৰ কাৰণে আমি ইলেকশ্যন খেলিব লগা কাৰণ নাই, কাৰণ এটা ইলেকশ্যন খেলাৰ পিছত 2-3 বাৰ ইলেকশ্যন খেলিব লগা কি কাৰণ আছে আমাৰ?
কাৰণ আপোনালোকে যে ৰেচন কাৰ্ড এতিয়া কি তেখেত এখন ফিল্ড অফিচাৰ লৈ গৈছে যাই কৈছে যে আপোনালোকে একো চিন্তা কৰিব নালাগে আমাক কৈছে যে বনজিৎ না সেই বৰ্মনৰ নামতে কাৰ্ড হ'ল আপোনালোকে আজি বহি থাকক নিশ্চিন্ত হৈ খৰা মানে বিকলাংগ মানে বিকলাংগ মানে সেই কি বোলে ৰেচন কাৰ্ড আনবা নোৱাৰে আৰু আপোনালোকে এটা কাম কৰিব একে সমবায়িক যাবা নাংগে আৰু বেলেগকো যাবা নাংগে আপোনালোকে ঘৰতে বহি মাত্ৰ বনজিৎ বৰ্মনে চাউল আনব যোৱা মাহত আপোনালোকে বনজিৎ বৰ্মনৰ তাৰে পৰা চাউলটো লৈ যাব আপোনালোকে বৰ্মনক বিচাৰো বনজিৎ বৰ্মন আমি তাৰ সেইটো আৰু টকা পইচা লেনদেনটো এতিয়া আমি নাজানো সেইটো আৰু আমি ক'বও নোৱাৰো এতিয়া সেইটো আৰু এতিয়া এখেত জানে আৰু গুৰত জানে সেইটো কথা সৰ্থেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ।